নমস্কাৰ সৰ্বপ্ৰথম মই আজি মিডিয়া ফ্ৰীডম দিৱস সকলো মিডিয়া কৰ্মীলৈ আমাৰ আন্তৰিক শুভেচ্ছা সংগঠনৰ ফালৰ পৰা আমি দিলোঁ। আজি এই কাৰ্যসূচীৰ কাৰণ 22 তাৰিখে যোনটো পুলৱামা ঘটনা হৈছিলে তাতে গুলি মাৰোঁতে ধৰ্ম খুজি মাৰিছিলে। এইবাৰ আমি তেওঁলোকৰ জাত খুজি আমি বজাৰ কিনিম, আমি হিন্দুৰ পৰা চব্জি কিনিম, মাছ কিনিম, হালাল মাংস নাখাম। গাড়ীতো যদি উঠিব লাগে এইটো হিন্দু হ'ব লাগিব। এইটো কাৰ্যসূচীলৈ আমি সনাতন ধৰ্মক অল অসম লগত ভাৰতত আমি এইটো প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ। আমি যি কাৰ্যক্ৰম কৰিম আমি সনাতন হিন্দুৰ পৰা কৰিম আৰু বন্ধুও যদি বনাওঁ আমি হিন্দুক বনাম। সেইটো কাৰ্যক্ৰম আমি ৰাষ্ট্ৰীয় বজৰং দলে কৰি আছোঁ। নমস্কাৰ, জয় শ্ৰীৰাম। আজিৰ কাৰ্যসূচীৰ বিষয়ে এতিয়া ক'বলগীয়া নাই, এতিয়া হৈছে সজাগ কৰিবলগীয়া। যিটো ঘটনা আমাৰ প্ৰত্যেক বছৰতে ভাৰতবৰ্ষত ঘটি আছে, এনেকুৱা নহয় কোনো এটা ডিষ্ট্ৰিক্ট কোনো এটা ষ্টেট মানে বাছি গৈছে। সমগ্ৰ দেশতে কেৱল ধৰ্মৰ নামত তেওঁলোকে হত্যালীলা চলাই আছে। যিদৰে বাংলাদেশত আমাৰ চিন্ময় প্ৰভুক আটক কৰি কেনে গো মাংস খোৱা মানুহৰ লগত ৰাখিছিল, আমি প্ৰতিবাদ কৰিছোঁ। সেইদৰে পশ্চিমবংগতো ছেইম ঘটনা কৰিছে। গতিকে আমি এতিয়া সন্দেহ হৈছে, আমি এতিয়া পশ্চিমবংগত বাংলাদেশত গ'ল নে বাংলাদেশ পশ্চিমবংগত আহিছে। সেইকাৰণে আমি এতিয়া সনাতনী হিন্দুসকলক সনাতনীক যদি আমি ৰক্ষা কৰিব লাগে, আমি সনাতনী সমাজ নিজে ওলাই নাহিলে কোনো আমাক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে আজি আমি অৰ্থনৈতিক আৰু সামাজিকভাৱে আমি সবল কৰিবৰ কাৰণে আজি সনাতনী হিন্দু এক হৈ আমি এতিয়া হিন্দুসকলৰ পৰাই সকলো বস্তু ক্ৰয় কৰি হিন্দুসকলক স্বাৱলম্বী কৰাৰ আমি চেষ্টা কৰি আছোঁ। সৰ্বপ্ৰথম আমি যিটো তেওঁলোকে যিহেতু হালাল বা জবাই নহ'লে তেওঁলোকে নাখায় বুলি প্ৰত্যেক বাচ্চাকে শিকাই আছে, আমিও আমাৰ বাচ্চাক এতিয়াৰ পৰা শিকাব লাগিব। কাৰণ এই বস্তুটো ভাই ভাই ছাড়া আমি কৰিলে লাভ নাই। সেইকাৰণে আমিও আমাৰ বাচ্চাক এতিয়াৰ পৰা শিকাব লাগিব যে কোনো ধৰণৰ হালাল খাব নোৱাৰা। গতিকে এতিয়াৰ পৰা আমি যদি জাগ্ৰত নকৰোঁ, আমাৰ সমাজখন এটা আজিকালি হিষ্ট্ৰী হৈ থাকিব। আগন্তুক দিনত কোনো চিনি নাপাব, নক্সাৰ পৰা গুচি যাব। সেইকাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আপিল কৰিছোঁ, সকলো সনাতনী হিন্দুক আপিল কৰিছোঁ যে আপোনালোকে আজিৰ পৰাই বৰ্জন কৰক, বৰ্জন কৰি দেশ সেৱাত আপোনালোকে একভাগ লওক। কাৰণ ইণ্ডিয়ান আৰ্মিয়ে আমাক গুলিৰ পৰা বচাব, কিন্তু ভিতৰুৱা শত্ৰুৰ পৰা কোনে বচাব? ভিতৰুৱা শত্ৰু আপোনালোকে জানি আছে, যি বিভিন্ন জেগাত আজিকালি গ্ৰেপ্তাৰ কৰি আছে প্ৰশাসনে বা চৰকাৰে মিলি। গতিকে তেওঁলোক আহিল ক'ৰ পৰা? আমি পাকিস্তানত গ'লোঁ নে পাকিস্তানৰ কিছুমান সংবিধান চেঞ্জ হৈ ভাৰতত আহি গ'ল? কাশ্মীৰখন তেওঁলোকে বিচাৰি আছিলে, এতিয়া অসমতো পাকিস্তানৰ মানুহ ওলাই আছে। ক'ৰ পৰা ওলাই আছে? গতিকে আমি যদি আমাৰ ভিতৰৰ পৰা জাগ্ৰত নহওঁ, এটা সময়ত আমিও পাকিস্তান জিন্দাবাদ ক'বলৈ বাধ্য কৰাব তেওঁলোকে। গতিকে আমি সদায় হিন্দুস্তান জিন্দাবাদ ক'ম, আমি সদায় সনাতনী হৈয়ে থাকিম। বাছ হিন্দু হিন্দু ভাই ভাই, আৰু কোনো কথা নাই। হিন্দু হিন্দু ভাই ভাই, আৰু কোনো কথা নাই ইয়াত।